ইউকে ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোকে স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, শিক্ষা সেতু এপছত শিক্ষয়িত্ৰীসকলক নতুনকৈ দুটা কাম এড কৰিবলৈ দিয়া হৈছে। এটা কাম হ'ল ক্লাছ টিচাৰ মেপিং কৰা, আৰু এটা কাম হ'ল টিচাৰ প্ৰফাইল আপডেট কৰা। ক্লাছ টিচাৰ মেপিং বুলি কওঁতে প্ৰতিখন স্কুলৰ যিকেইটা ক্লাছ আছে প্ৰতিটো ক্লাছত এজনকৈ ক্লাছ টিচাৰ মেপিং কৰিবলৈ দিয়া হৈছে। যদি কোনো স্কুলত টিচাৰ কম আছে, তাত দুজন টিচাৰ আছে, কোনোবা এখন LP স্কুলত দুজন টিচাৰ আছে, সেই দুজন টিচাৰে কি কৰিব, ক্লাছ ভগাই ল'ব। ধৰক দুটা ক্লাছ এজনে ল'ব পাৰিব, তিনিটা ক্লাছো এজনে মেপিং কৰিব পাৰিব। এতিয়া কেনেধৰণে ক্লাছ টিচাৰ মেপিং কৰিব দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কিছুমান শিক্ষয়িত্ৰীসকল আগতে SSত আছিল, এটা নতুনকৈ ৰেগুলাৰ হৈছে, তেওঁলোকৰো প্ৰফাইল আপডেট কৰিবলৈ দিয়া হৈছে। এতিয়া নতুনকৈ SRD যদি গৈছে, তেওঁলোকে প্ৰফাইলটো আপডেট কৰিব। এতিয়া কেনেকৈ প্ৰফাইল আপডেট কৰিব সেই বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহক ক্লাছ টিচাৰ মেপিং কেনেকৈ কৰিব দেখুৱাবলৈ চেষ্টা কৰিম। ক্লাছ টিচাৰ এছাইন কৰিবলৈ হ'লে প্ৰথমে যাব লাগিব টিচাৰ এণ্ড ষ্টাফ। আপোনালোকে লেফ্ট ছাইডত যিটো মেনু আছে তাত যাব, টিচাৰ এণ্ড ষ্টাফ অপশ্যনত যাব। তাত যোৱাৰ পিছত এছাইন ক্লাছ টিচাৰ, এই তললৈ গ'লে পাব আপোনালোকে এছাইন ক্লাছ টিচাৰত ক্লিক কৰিব। এছাইন ক্লাছ টিচাৰ আকৌ এই অপশ্যনত ক্লিক কৰক। প্ৰথমে ক্লাছ ছিলেক্ট কৰিব লাগিব। এজন টিচাৰে কেইটা ক্লাছ ল'ব, বা এটা যদি ক্লাছ লয় এজন টিচাৰে এটা ক্লাছো ল'ব পাৰিব, দুটা ল'ব পাৰিব, তিনিটা ল'ব পাৰিব। প্ৰথমে আমি ক্লাছ ছিলেক্ট কৰিম। আহক ক্লাছ, এখন স্কুলত ক শ্ৰেণী আছে, গতিকে ক শ্ৰেণী দিলোঁ। দুজন টিচাৰ অনলি দুজন, গতিকে আৰু ক্লাছ দিওঁ, ক্লাছ 1ও দিলোঁ। আকৌ ক্লাছত ক্লিক কৰিলোঁ, ক্লাছ 2 দিলোঁ। আকৌ ক্লাছত ক্লিক কৰিলোঁ, ক্লাছ 3 দিলোঁ। দিয়াৰ পিছত টিচাৰ ছিলেক্ট কৰিব লাগিব। টিচাৰ ছিলেক্ট কৰিলোঁ, ছাবমিট অপশ্যনত ক্লিক কৰিলোঁ। ছাবমিট হৈ গ'ল, ক্লাছ টিচাৰ মেপিং কমপ্লিটেড ছাকচেছফুলি। এতিয়া নেক্সট এছাইন ক্লাছ টিচাৰ, ক্লাছ ছিলেক্ট কৰোঁ 4, ক্লাছ 5, টিচাৰ ছিলেক্ট কৰোঁ, ছাবমিট অপশ্যনত ক্লিক কৰিলোঁ, হৈ গ'ল ক্লাছ টিচাৰ। এডিট অপশ্যনো আছে, আপোনালোকে এডিটো কৰিব পাৰিব। গতিকে আপোনালোকে এইধৰণে নিজৰ বিদ্যালয়ৰ ক্লাছত টিচাৰ মেপিং কৰিব অতি সোনকালে। দ্বিতীয়তে, এতিয়া ক্লাছ টিচাৰ কেনেধৰণে প্ৰফাইল আপডেট কৰিব। যিকেইজন আগতে ৰেগুলাৰ আছিল, এতিয়া নতুন ৰেগুলাৰ আছিল, এতিয়াও ৰেগুলাৰ, তেওঁলোকৰ নালাগে। যদি ইচ্ছা কৰি কিবা চেঞ্জ কৰিব বিচাৰিলেও কৰিব পাৰিব। কিন্তু যিসকল আগতে কণ্ট্ৰেকচুৱেল আছিল, এতিয়া ৰেগুলাৰ হৈছে, তেওঁলোকে প্ৰফাইল আপডেট কৰিব লাগিব। কেনেধৰণে প্ৰফাইল আপডেট কৰিব, আমি আকৌ টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাম। যোৱাৰ পিছত আপোনালোকে ৰাইট ছাইডত যাব, এইফালে ৰাইট ছাইডত যাব, ছিলেক্ট একশ্যনত ক্লিক কৰিব। ছিলেক্ট অপশ্যন, ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট, ইয়াত কেইবাটাও অপশ্যন আছে, ভিউ ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ, ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট। তাৰ ৰিজন দিব লাগিব। নতুনকৈ যদি আপোনালোকে কণ্ট্ৰেকচুৱেলৰ পৰা ৰেগুলাৰ হৈছে, তেনেহ'লে ইয়াতে ৰিজন লিখিব। এতিয়া আমি এডিট কৰিম। ছিলেক্ট একশ্যন, ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট, ইয়াত কেইবাটাও অপশ্যন আছে, ভিউ আছে, ট্ৰান্সফাৰ আছে, ভিউ আছে, ছিলেক্ট। গতিকে আমি ইয়াত কি কৰিম, ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্টত ক্লিক কৰিলে দেখা যায় 24 ঘণ্টাৰ পিছত আকৌ খোল খাব। গতিকে আপোনালোকে পিছত ট্ৰাই কৰিব লাগিব, আৰু পিছত মই নেক্সট টাইম ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত ৰি-এনৰলমেণ্ট কৰাৰ পিছত ষ্টাফ এডিট কৰাৰ পিছত আৰু কাম আছে। এফালে টিচাৰ এণ্ড ষ্টাফত যাব, টিচাৰ এণ্ড ষ্টাফত যোৱাৰ পিছত ষ্টাফ এডিট এপ্ৰুভেলছ,
ষ্টাফ এডিট এপ্ৰুভেলত যাব, ছেলেক্ট ষ্টাফ কৰিব, পেণ্ডিং যদি থাকে পেণ্ডিং দেখা পাব আপোনালোকে, গতিকে ছেলেক্ট দেখা পাব। তাৰপিছত আপোনালোকে ক্লিক কৰিব লাগিব, এপ্ৰুভেল দিব লাগিব, এপ্ৰুভেল দিলেহে তেতিয়াহে হ'ব হা। অ'কে, ঠিক আছে, থেংক ইউ।